তোৰ লগত ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু সকলো দেখি শুনি মই কি মনে মনে বহি থাকিম? এয়া হ'ব নোৱাৰে। তই এতিয়াই মোৰ লগত থানালৈ বল। এতিয়াই দাদুৰ বিৰুদ্ধে তই FIR দিব লাগিব। নালাগে বাবা, এতিয়া আৰু এইবোৰ কৰাৰ সময় পাৰ হৈ গ'ল। সেইবোৰ কৰিলেও মোৰ মানুহজন আৰু সলনি নহয়। আপুনি বৌৰ যিমান অপকাৰ কৰিলেও বৌয়ে কিন্তু আপোনাৰ ওপৰত থানাত গৈ কেছ কেতিয়াও নকৰে। বৌ আৰু বাইদেৱে নিজৰ পত্নী ধৰ্ম ঠিকেই পালন কৰিছে, আপোনালোকেহে নিজৰ স্বামী ধৰ্ম পালন কৰিব নোৱাৰিলে। ছাৰে পৰা হ'লে ইমান দেৰিলৈ কিবা এটা মেনেজ কৰিলেহেঁতেন। আমি ইমান কষ্টত আছোঁ, ইমান টেনশ্যনত আছোঁ, কিন্তু ছাৰে এতিয়ালৈকে আমাৰ খবৰ এটাও ল'বলৈ অহা নাই। এই ডাঙৰ মানুহবোৰক কেৱল স্বাৰ্থৰ সময়তহে আমাক লাগে, বাকী পিছত যি হয় হওক। মই ভগৱানৰ ওচৰত এওঁৰ বাবে, মোৰ সংসাৰখনৰ বাবে কিমান প্ৰাৰ্থনা কৰিছিলোঁ। শেষত এনেকুৱা যে হ'ব মই ভবাই নাছিলোঁ। এওঁনো মোলৈ এবাৰো ফোন এটাও কৰিব নোৱাৰেনে? তোমাৰ দৰে এজন বন্ধুৰ পৰা সি কি শিকিলেহেঁতেন কোৱাচোন? কিছুমান বীজতৰীয়া সংস্কৃতি। তোমাৰ লগত ইমান দিনে মিলা মিছা কৰি থকা হ'লে সিও তোমাৰ দৰে এজনী সৰল ছোৱালীক বিয়া কৰাই তাইৰ জীৱনটো ধ্বংস কৰি পেলালেহেঁতেন। কি ভাবিলি? কথাবোৰ কবি নক? শুন, এইফালে শুন। তহঁতক মাৰি পেলাবলৈ মোক 1 মিনিট নালাগে, বুজিলি? কিন্তু মই জানো যে তহঁতে অপৰাধ কৰিলেও আচল অপৰাধী তহঁত নহয়। তহঁতক ডাঙৰ ডাঙৰ সপোন দেখুৱাই এই কামবোৰ কৰোৱা হৈছে। চা, মোৰ টাৰ্গেট তহঁতৰ ওচৰ চপা নহয়। তহঁতক ধৰিবলৈ মোৰ কিমান দিন লাগিল? কথাবোৰ খোলাখুলিকৈ কৈ দে আৰু জীৱনৰ বাকী কেইটা দিন ভালদৰে থাক। মই কথা দিলোঁ, তহঁতক ভাল হ'বলৈ, সৎ হ'বলৈ মই সুবিধা কৰি দিম। চা, সত্য দুৱাৰাৰ দৰে মানুহে ভাল হ'বলৈ তহঁতক নকয়, বৰং বেয়া কাম কৰিবলৈ উদগনি দিব। ক'ত সত্য দুৱাৰাৰ দেখা দেখিয়ে নাই দেখোন। আৰু এটা কথা, তহঁতে ভাবিবলৈ যিমান দিন সময় ল'বি, প্ৰত্যেক দিনেই পৰিয়ালৰ একোজনকৈ সদস্যক তহঁতে হেৰুৱাবি। বুজি পালি? মনত ৰাখিবি। ক'লৈ গৈছিল? সমীৰণক লগ কৰিবলৈ গৈছিলোঁ। লগ পালে জানো? নাই, নাপালোঁ। এতিয়া সকলোৱে আপোনাৰ লগ এৰা দিব, আৰু তাৰ কাৰণটো কিন্তু আপুনি নিজে। বাৰু সেইবোৰ বাদ দিয়ক, আপুনি মোৰ সৈতে এঠাইলৈ যাব লাগিব, পাৰিবনে? ক'লৈ যাব লাগে? বাৰ ঘৰলৈ। মই এতিয়া ক'লৈকো যাব নোখোজোঁ। চাওক, মই আপোনাৰ অৱস্থাটো বুজি পাইছোঁ, কিন্তু মই নিজৰ স্বাৰ্থত আপোনাক লগ ধৰা নাই, ঘৰখনৰ স্বাৰ্থত লগ ধৰিছোঁ। আপোনাৰ যদি ঘৰখনৰ প্ৰতি তিল মানুহ ভাল ভাৱ আছে, তেনেহ'লে আপুনি মোৰ সৈতে বাৰ ঘৰলৈ যাবই লাগিব, কাৰণ তাত আপুনি বহুতো নজনা কথা জানিব পাৰিব।
আপুনি জেঠুৰ বিৰুদ্ধে কেছ কৰিব বিচাৰিছিল, কিন্তু আপুনি এতিয়াও বহুতো ৰহস্য গমেই নাপায়। কিহৰ কাৰণে এই ঘৰখন আজি এই পৰ্যায় পালেহি? এই ঘৰখন ধ্বংস হোৱাত বহু মানুহৰ হাত আছে। গতিকে মই বিচাৰোঁ অকল জেঠুৱে কিয় এই ঘৰখনক ধ্বংসৰ পথলৈ ঠেলি দিয়া সেই প্ৰত্যেকজন মানুহৰ বিৰুদ্ধে আপুনি থিয় দিয়ক। সেই সকলো নাম মই আপোনাক ক'ব পাৰিম। কি? বৰা ছাৰ। বৰুৱা, ছাৰ। ইহঁত দুটা ইয়াত থকাটো বৰ এটা ভাল হোৱা নাই। ইহঁতক কোনোবা বেলেগ ঠাইলৈ শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰক। হ'ব ছাৰ। চাব যে ইহঁতকেইটাক উঠাই অনাৰ কথাটো আমাৰ তিনিজনৰ বাহিৰে কোনেও গম নাপায়। হ'ব ছাৰ। সিহঁতে ক'ব, সকলো কথাই ক'ব, আই এম চিয়'ৰ। ছাৰ, ইহঁত দুটাকতো ইয়াত ৰাখি একো লাভ হোৱা নাই, একেবাৰে চালান দি দিয়া যাওক। বৰুৱা, আপুনি বুজি পোৱা নাই কথাটো। ইহঁতৰ হাতত এতিয়াও বহু তথ্য আছে, সেইখিনি কথা আগতে উলিয়াই ল'ব লাগিব। ইহঁতৰ পৰা কথাখিনি উলিয়াই ডাইৰেক্টলি সত্য দুৱাৰাৰ এগেইনষ্টে সাক্ষী দিবলৈ কোৰ্টলৈ নিব লাগিব। আৰু চাব, ইহঁতক ভালদৰে ৰাখিব যাতে ইহঁতে পলাব নোৱাৰে দেই। হ'ব ছাৰ। আৰু এই সকলোবোৰৰ পিছত ইহঁতৰ কি ব্যৱস্থা কৰা যায় সেইটো দেখা যাব। আৰু শুনক, ইহঁতক এতিয়াৰ পৰা আৰু বেয়া ব্যৱহাৰ কৰিব নালাগে। কেৱল মই যিখিনি কথা ক'বলৈ দিওঁ সেইখিনি কথাহে সিহঁতৰ লগত পাতিব। অ'কে? অ'কে ছাৰ। সিহঁতৰ পৰা কথাখিনি সোনকালে উলিয়াব লাগিব। মোৰ মাত্ৰ এটা চৰ্তহে আছে। যিমান সোনকালে আপুনি সেই চৰ্ত পূৰণ কৰিব পাৰিব, সিমান সোনকালে মই আপোনাক সকলোবোৰ মাটি সম্পত্তি লিখি দিম। আনকি এই সকলোবোৰৰ পাছত আপুনি জেঠাইৰ দায়িত্বও ল'ব নালাগে। মই সেই সকলোবোৰ চাম। তোমাৰ চৰ্তটো কি? চা, ভালকৈ থাকিবি, বাচি থাকিবি, তহঁতৰ জীয়াই থকা মা দেউতাৰ কথাও চিন্তা কৰিবি। হা? ঐ, অচি ছাৰে কোৱা শুনিছিলোঁ অহা কাইলৈ তোৰ দেউতাৰ এক্সিডেণ্ট হ'ব। কি? মোৰ দেউতাৰ এক্সিডেণ্ট হ'ব? আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ আপুনি আমাক সহায় কৰিব লাগিব। যিদিনা আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি পাম, সেইদিনাই সকলো সম্পত্তি আপোনাৰ নামত মই কৰি দিম। কিন্তু মই তোমালোকক এই ক্ষেত্ৰত কেনেকৈ সহায় কৰিম? আপুনি মোক বৰকৈ জোৰ কৰিছিল নহয় যে মই জেঠুৰ কথা মতে সকলো মাটি সম্পত্তি আপোনালোকক গতাই দিম। এতিয়াতো আপুনি নিজেই গম পালে যে মই সেই কাগজত চহী নকৰি কিমান ভাল কাম কৰিলোঁ। কিন্তু মই ভাবিছোঁ সেই সকলোবোৰ মাটি সম্পত্তি মই আপোনাৰ নামত লিখি দিম। হ'ব অৰুন্ধতী, তুমি মোক ফাঁকি কথা ক'ব নালাগে। তোমাক মই ভালকৈ চিনি পাওঁ। মই আপোনাক কথা দিছোঁ, সেই সকলোবোৰ মই আপোনাক লিখি দিম। আৰু তাৰ বিনিময়ত আপুনি মোক জীৱনত নাৰাখিলেও হ'ব। আপুনি আগতে কোৱাৰ দৰে মোক জীৱনটো চলিবলৈ একো সহায় নকৰিলেও হ'ব। আৰু আপুনি মোক এৰি থৈ গ'লেও মই কোনোদিন আইনৰ ওচৰ নাচাপোঁ। তুমি বিনা স্বাৰ্থত এইবোৰ মোৰ নামত কিয় লিখি দিবা? মোৰ কোনো স্বাৰ্থ নাই। মোৰ মাত্ৰ এটা চৰ্তহে আছে। যিমান সোনকালে আপুনি সেই চৰ্ত পূৰণ কৰিব পাৰিব, সিমান সোনকালে মই আপোনাক সকলোবোৰ মাটি সম্পত্তি লিখি দিম। আনকি এই সকলোবোৰৰ পাছত আপুনি জেঠাইৰ দায়িত্বও ল'ব নালাগে। মই সেই সকলোবোৰ চাম। তোমাৰ চৰ্তটো কি? সেই চৰ্তটো জানিবলৈকে আপুনি মোৰ সৈতে বাৰ ঘৰলৈ যাব লাগিব। চিন্তা নকৰিব, মোৰ সৈতে এইখিনি সহযোগ কৰিলে আপুনি এই লাভত থাকিব।
আজিৰ পৰা তহঁত ইয়াতে থাকিবি আমাক ইয়ালৈ কিয় আনিছে চা ছাৰে কি ডিচিশ্যন লৈছে সেইবোৰ আমি নাজানো তহঁত ইয়াত কিমান দিন থাকিব লাগিব কি কৰিব লাগিব সেইবোৰ ভাই আমাক সুধি নাথাকিবি ছাৰে ক'ব ঐ আৰু এটা কথা শুন তহঁত দুটা ইয়াৰ পৰা পলাবলৈ চেষ্টা নকৰি CCTVৰ লগতে পুলিচৰ চকুও তহঁতৰ ওপৰত আছে চা ভালকৈ থাকিবি বাচি থাকিবি তহঁতৰ জীয়াই থকা মা দেউতাৰ কথাও চিন্তা কৰিবি হা ঐ OC ছাৰে কোৱা শুনিছিলোঁ অহা কাইলৈ তোৰ দেউতাৰ এক্সিডেণ্ট হ'ব কি মোৰ দেউতাৰ এক্সিডেণ্ট হ'ব আপোনালোকে আজিয়ে কেনেকৈ গম পালে ছাৰে কৈছে ছাৰে জানে আৰু জানই ছাৰে যিটো কয় সেই ঘটনাটো ঘটেই মই তোক জানিলোঁ কাৰণেই মই তোক কথাটো কৈ থৈছোঁ চাওক আপোনালোকে মোৰ ফেমিলিক একো নকৰিব তাকেইতো তহঁতক বুজাব চেষ্টা কৰি আছোঁ বুজি নাপাওঁ নহয় বৰুৱা আপুনিতো ভৱিষ্যতবাণীটো দিলেই বুজি পালে পাব আৰু নে কি কয় ব'লক ব'লক মোৰ দেউতাক সঁচাকৈ ইহঁতি মাৰি পেলাব নেকি বা ভণ্টি আহিলে অঁ বা বৰ্ণ ব'লা বহাগৈ অঁ ভিনদেউ নাই নেকি বা আছে আছো তোমালোক আহিবা বুলিয়ে ৰৈ আছো চোৱা অৰুন্ধতী তুমি কি কথাৰ বাবে ইয়ালৈ আহিছা মই নাজানো কিন্তু যি কথাই নহওক কিয় কথাখিনি পাতি সোনকালে যাব লাগে জেঠাই ঘৰত অকলে আছে এনেকুৱা এটা পৰিস্থিতিত জেঠাই অকলে থকাটো ভাল হোৱা নাই আজিকালি ঘৰখনৰ চিন্তা বৰকৈ কৰা যেন পাওঁ ঠিকে দায়িত্ব ল'বলৈ শিকিব লাগে কাৰণ এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব তোমাৰ ওপৰত কিন্তু এই দায়িত্বখিনি যদি তুমি কিছুদিন আগতেই ল'লাহেঁতেন অন্ততঃ সেই ঘৰখন কিছু বিপদৰ পৰা ৰক্ষা পৰিলহেঁতেন প্লিজ ময়ূৰী তুমি কি কথাৰ কাৰণে মোক ইয়ালৈ মাতি আনিছা সেইটো কোৱা এতিয়া সেইবোৰ বাদ দিয়কচোন এতিয়া আমি আচল কথালৈ আহোঁ আপোনাক মই ঘৰত যিটো চৰ্তৰ কথা কৈছিলোঁ সেই চৰ্তটো হ'ল আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ আপুনি আমাক সহায় কৰিব লাগিব যিদিনা আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি পাম সেইদিনাই সকলো সম্পত্তি আপোনাৰ নামত মই কৰি দিম কিন্তু মই তোমালোকক এই ক্ষেত্ৰত কেনেকৈ সহায় কৰিম তোমালোকে পুলিচৰ সহায় লোৱা এই ক্ষেত্ৰত মোতকৈ তেওঁলোকেহে ভালকৈ সহায় কৰিব পাৰিব পুলিচৰ সহায় আমি ল'ম কিন্তু তাৰ আগতে আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব আপুনি ভাবি চাওকচোন এই মাটি সম্পত্তিখিনি পাবলৈ ইমান দিনে আপুনি কিমান কষ্ট কৰিলে তাৰ তুলনাততো এইটো তেনেই সৰু কাম ধৰি লওক এই সমস্যাটো সমাধান হোৱাৰ পাছত এই সকলো মাটি সম্পত্তি আপোনাৰ তাৰ পাছত আপুনি আপোনাৰ ৰাস্তাত আৰু মই মোৰ ৰাস্তাত আমি পাহৰি যাম যে আমি স্বামী স্ত্ৰী সম্পূৰ্ণ অচিনাকি মানুহ হৈ আমি জীয়াই থাকিম কিন্তু তোমালোকৰ কথাৰ আচল অৰ্থ নজনালৈকে মই তোমালোকক সহায় কৰিব নোৱাৰিম আমি আপোনাক বেয়া কাম কৰিবলৈ উচতাইছোঁ বুলি ভাবিছে নিশ্চয় বেয়া কাম নহয় মাথো প্ৰকৃত হত্যাকাৰীজনক বিচাৰি উলিয়াব লাগে আৰু সেই ঘটনাটো ঘটাৰ দিনা আপুনিওতো তাত উপস্থিত আছিল কিন্তু এই কামৰ কাৰণে মোক ইমান ডাঙৰ মূল্য দিবনে মই বুজি পাইছোঁ এই কথাৰ আচল ৰহস্য বেলেগ একো বেলেগ নহয় আচল কথাটো হ'ল মোৰ দেউতাৰ হত্যাকাণ্ডটোৰ লগত মোৰ মাৰ মৃত্যুৰ ৰহস্য জড়িত হৈ আছে আৰু মোৰ মাৰ মৃত্যুৰ ৰহস্যৰ লগত আপোনাৰ মা দেউতাৰ হত্যাকাণ্ডটো জড়িত হৈ আছে ঘটনা হয়তো বহুত কিন্তু অপৰাধী এজনী মই অকল মোৰ মা দেউতাৰ কাৰণেই নহয় আপোনাৰ মা দেউতাৰ হত্যাকাণ্ডৰ আচল ৰহস্য বিচাৰি উলিয়াব খুজিছোঁ আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আপুনি আমাক সহায় কৰাটো উচিত এতিয়া কওক আপুনি আমাক সহায় কৰিবনে নকৰে খবৰটো ভাল লাগিব পুতেকে বাপেকক গাড়ীৰে খুন্দিয়াই মাৰিলে ছাৰ ছাৰ প্লিজ একো নকৰিব মই সকলো ক'ম কিন্তু তোমালোকৰ মা দেউতাৰ ঘটনাটো আৰু মোৰ মা দেউতাৰ ঘটনাটোৰ মাজত কেনেকৈ সংযোগ আছে সেই একে অপৰাধীজনে এই ঘটনাটো কৰিছে বুলি তোমালোকে কেনেকৈ গম পালা
আমাৰ হাতত প্ৰমাণ আছে। প্ৰমাণ? কি প্ৰমাণ? চা, মই এইদৰে বাৰে বাৰে তহঁতৰ ওচৰলৈ আহি থাকিবলৈ সময় নাই। কথাখিনি কবি নে নক? মোৰ আৰু উপায় নাই। পৰা ছাৰ। ফোনটো লগাওক। হয়। হেল্ল' পাটোৱাৰী। অঁ, য়াছিনুৰৰ বাপেক এতিয়া বজাৰলৈ যাব। আপুনি গাড়ীখন লৈ তেওঁক উৰাই দিয়ক আৰু গাড়ীখন চিধাই আনি থানাত সোমাই দিব। তাৰ পিছত কি ব্যৱস্থা কৰিব লাগে মই কৰিম। হা, আৰু এই অল্ট' গাড়ীখন ব্যৱহাৰ কৰিব। মই যে আপোনাক দিছিলোঁ সেইখন য়াছিনুৰৰ গাড়ী। খবৰটো ভাল লাগিব। পুতেকে বাপেকক গাড়ীৰে খুন্দিয়াই মাৰিলে। ছাৰ, ছাৰ প্লিজ একো নকৰিব। মই সকলো ক'ম। ছাৰ, আপুনি তেখেতক কৈ দিয়ক মোৰ দেউতাক একো নকৰিবলৈ। মই সকলো ক'ম। ছাৰ, মই সত্য দুৱাৰাৰ পত্নী অনন্যা দুৱাৰাক ফোন কৰি মাতি পঠাইছিলোঁ আৰু ছাৰৰ কথামতে কিডনেপ কৰিছিলোঁ। মৃত্যুৰ আগতে ককাই মোক কৈ গৈছিল যে আপোনাৰ মা দেউতাৰ সেই এক্সিডেণ্টৰ ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড আছিল। ককায়ো বিচাৰিছিল যে হত্যাকাৰীয়ে শাস্তি পাওক। সেয়ে ককাই কিছু দায়িত্ব মোক দি থৈ গৈছে। কিন্তু তোমালোকৰ মা দেউতাৰ ঘটনাটো আৰু মোৰ মা দেউতাৰ ঘটনাটোৰ মাজত কেনেকৈ সংযোগ আছে? সেই একে অপৰাধীজনে এই ঘটনাটো কৰিছে বুলি তোমালোকে কেনেকৈ গম পালা? আমাৰ হাতত প্ৰমাণ আছে। প্ৰমাণ? কি প্ৰমাণ? বা এখেতক ডায়েৰীখন দেচোন। এইখন ডায়েৰী, ইয়াত সকলো কথা স্পষ্টভাৱে লিখা আছে। ডায়েৰীখন দেখি আপোনাৰ নিশ্চয় মনত পৰিছে। সেইদিনা এইখন ডায়েৰী মই ভিন্দৌক দিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাওঁতে আপুনি মোক কাৰ ডায়েৰী বুলি সুধিছিল। অঁ, এইখন তোমাৰ দেউতাৰ ডায়েৰী বুলি কৈছিলা। বুজিলোঁ। কিন্তু মোৰ মা দেউতাৰ ঘটনাটো তোমাৰ দেউতাই কেনেকৈ জানিছিল? আচল কথাটো হ'ল এইখন মোৰ দেউতাৰ ডায়েৰী নহয়।